ৰেচন কাৰ্ড পোৱা মানুহৰ প্ৰত্যেক ফ্যামিলিৰ ডেথ আৰু এক্সিডেন্ট ইন্স্যুৰেন্স আমি কৰাব খুজিছো যে প্ৰত্যেক ৰেচন কাৰ্ডৰ মানুহে একোখনকৈ অৰুণোদয় পায় আৰু মন্ত্ৰীয়ে নিজে গৈ হাতে হাতে কাৰ্ডখিনি দি দিব যাতে মাজত কোনো মধ্যভোগী সোমাব নোৱাৰে ৰেচন কাৰ্ডত আমি সেচুৰেশন পাব লাগে গাঁও গাঁও গলে আপোনালোকে কেতিয়াবা মহিলা খুদিব মোৰ কাৰ্ড নাই মই ৰেচন কাৰ্ড পোৱা নাই অসম চৰকাৰে এটা আমি সিদ্ধান্ত লৈছিল যে 4 লাখ টকা লৈকে যাৰেই উপাৰ্জন আছে ইভেন গভৰ্নমেন্ট কাম কৰি ৰিটায়াৰমেন্টটো যদি হৈছে তেওঁলোকক আমি একোখন ৰেচন কাৰ্ড দিম আগত ৰেচন কাৰ্ডখন মানে ৰেচন কাৰ্ড আছিল এতিয়া ৰেচন কাৰ্ডত দুটা বেনিফিট পাই পিছত আমি 3 নম্বৰ বেনিফিটও কৰিম ৰেচন কাৰ্ডখন যাৰ হাতত থাকে হি প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাত গেছ পোৱাৰ কাৰণে উপযুক্ত হয় আৰু আপোনালোকে জানে যে উজ্জ্বলা যোজনাৰ সিলিন্ডাৰৰ দাম 200 টকা কম তানে প্ৰত্যেক মাহত ৰেচন কাৰ্ড পালে 200 টকা পোৱা বুজায় দ্বিতীয়তে ৰেচন কাৰ্ডখন থাকিলে 5 কেজিৰ চাউল পায় পাৰ হেড 6টা ফ্যামিলি মেম্বাৰ হলে 30 কেজি পায় থাৰ্ড এটা বেনিফিট পায় হেতু হল যে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনা কাৰ্ডখন পায় আৰু কাৰ্ডখন নোপোৱালৈকে ৰেচন কাৰ্ডখন দেখালে হৈ গল হস্পিটালত গৈ কাৰ্ড দিওঁতে কেতিয়াবা সময় লাগে কিন্তু কাৰ্ডখন নাহালেকে ৰেচন কাৰ্ডেই কাৰ্ড আমাৰ অসমত বৰ্তমান এই প্ৰক্ৰিয়াত অহা 16 তাৰিখৰ পৰা আমি 42,85,745 জন লোকক আমি ৰেচন কাৰ্ড দিম The new beneficiary will be 42,85,745 কিন্তু কাৰ্ড কম হ'ব কাৰণ এখন কাৰ্ডত 4 জনৰো নাম থাকে কাৰ্ড হিচাপত যদি চাই 10,73,479 ব্যক্তি হিচাপত চালে 42,85,745 এই ডাটাটো এটা ভাল কথাও কয় 10 লাখ ঘৰ 40 লাখ মানুহ তাৰমানে লাহে লাহে অসমত যে পপুলেশনটো ষ্টেবিলাইজ হৈছে ই এটা বহুত ডাঙৰ ইন্ডিকেট কৰে ইয়াত বহুত মুসলিম মানুহো আছে সৰৰ মানুহো আছে আগতে কি আছিল 10 লাখ ঘৰ বুলি কলে পপুলেশন 60 লাখ মান দেখুৱায় এতিয়া 10 লাখ ঘৰত পপুলেশন 40 লাখ দেখুৱাই আছে তাৰমানে অসমখন যে আগবাঢ়িছে লাহে লাহে ইউ এটা ইন্ডিকেট কৰে এটো এই বছৰৰ ডাটা আমি 10 লাখ মানুহৰ নাম আনিলো মানে কাৰ ৰেচন কাৰ্ড নাই 10 লাখ ফ্যামিলিয়ে হাত দাঙিলে 10 লাখ ফ্যামিলিত মই ভাবিছিলো জনসংখ্যা 60 লাখ হ'ব জনসংখ্যা হল 42 লাখ আৰু ফ্যামিলি কিমান 10,73,000 তাৰমানে লাহে লাহে কৰবাত নহয় কৰবাত অলপ অসমখন ষ্টেবিলাইজ হ'ব আৰম্ভ কৰিছে এটো এটা অতিৰিক্ত ডাটা ইয়াৰ ভিতৰত আমি প্ৰত্যেক সমষ্টিতে এই কাৰ্ড বিলাক আমাৰ মন্ত্ৰী সকলে গৈ নিজে হাতে হাতে তুলি দিব নহলে আকৌ তাতে 150 টকা লোৱাৰ এটা ব্যৱস্থা আছে আমাৰ মানুহে দুৰ্ভাগ্যজনকভাৱে তো 16 তাৰিখৰ পৰা এই আঁচনিৰ কাম আমি আৰম্ভ কৰিম 16 জানুৱাৰী 3 দিন পিছতে বিহুৰ পিছদিনা আৰু মই জালুকবাৰী সমষ্টিত ইয়াক আৰম্ভণি কৰিম ৰঞ্জিত দাস ডাঙৰীয়াই সিদিনাখনে বজালি আৰু মন্দিয়াত যাব অতুল বৰাই বোকাখাটত যাব ইউজি ব্ৰহ্মই বাক্সাত থাকিব চন্দ্ৰমোহন পাটোৱাৰী তিহুত যাব পৰিমল শুক্লবৈদ্য ঢোলাইত থাকিব কেশৱ মহন্ত কলিয়াব ৰনুজ পেগু ধেমাজি চিচি বৰগাঁৱত আগবেলা পিছবেলা কৰিব অশোক সিংহাল মঙলদৈ যোগেন মহান মাহমৰা সঞ্জয় কিষাণ আগবেলা পিছবেলা কৰিব তিনসুকীয়া আৰু মাকুম অজন্তা নেওগে আগবেলা পিছবেলা কৰিব সৰুপথাৰ আৰু গোলাঘাট
পীযুষ হাজৰিকাই 16 তাৰিখে নকৰে, বিমল বৰাই চামুগুৰিত কৰিব, জয়ন্ত মল্ল বৰুৱাই নলবাৰীত কৰিব, নন্দিতা গায়লোচাই বৰপেটা আৰু পাকা বেতবাৰীত কৰিব পিছবেলা আগবেলা, প্ৰমোদ বড়ুৱে কোকৰাঝাৰ দতমাত কৰিব। এই ধৰণে আমাৰ গোটেই অসমত 16ৰ পৰা এই কাৰ্ডখিনি দিয়া আমি আৰম্ভ কৰিম, 25 তাৰিখে আমি শেষ কৰি দিম। আৰু মন্ত্ৰীয়ে নিজে গৈ হাতে হাতে কাৰ্ডখিনি দি দিব, যাতে মাজত কোনো মধ্যভোগী সোমাব নোৱাৰে। আৰু 25ৰ পৰা 30 মাহৰ 30 তাৰিখৰ ভিতৰত তেওঁলোকে এইবাৰৰ চাউলটো লৈ ল'ব পাৰিব। চাউল অলৰেডি আমি দোকানত মজুত কৰি পেলাইছো, চাউল ৰেডি হৈ আছে, তেওঁলোকে গৈ চাউলটো ল'ব পাৰিব। আৰু কাৰ্ডখন পোৱাৰ দিনাখনৰ পৰাই মেডিকেলত কিবা গ'লে 5 লাখ টকাৰ কাম আৰম্ভ হৈ যাব। মেডিকেলৰ আয়ুষ্মানৰ কাৰ্ডখন পাওক নাপাওক কম্পিউটাৰ নামটো উঠি যাব, গতিকে এইখন কাৰ্ড দেখুৱালে হ'ব। আৰু উজ্জ্বলাৰ কাৰণেও আমি ডিচি সকলৰ জৰিয়তে এওঁলোকৰ ওচৰত আমি ফৰ্ম পঠিয়াম। নেক্সট আমাৰ এইটো মোক 3-4 বছৰ লাগিব যে প্ৰত্যেক ৰেচন কাৰ্ডৰ মানুহে একোখনকৈ অৰুণোদয় পাওক। বাট এতিয়া সম্ভৱ নহয়, কাৰণ ৰেচন কাৰ্ডৰ মানুহ 62 লাখ ফেমিলি, আমি 30 লাখ দিছো। কিন্তু আগলৈকে গৈ আমাৰ এইটো এটা ইচ্ছা থাকিব। আৰু ভৱিষ্যতে ৰেচন কাৰ্ড পোৱা মানুহৰ প্ৰত্যেক ফেমিলি ডেথ আৰু এক্সিডেণ্ট ইঞ্চুৰেঞ্চ আমি কৰাব খুজিছো, যিটো প্ৰধানমন্ত্ৰী ইঞ্চুৰেঞ্চ, এইটো কয় সেচুৰেশ্যন মডেল। ইয়াৰ ওপৰত এইবাৰ বাজেটৰ সময়ত আমি বিশেষকৈ আলোচনা কৰিম, how we can bring saturation in regard to PM Garib Kalyan, in regard to Ayushman Bharat, in regards to PM insurance scheme, and in regard to Arunodaya. আৰু পাৰিলে কৃষক সন্মানো, যদি মানুহ কেইজন কৃষক হয়। So Assam will work for a big saturation model in 2024-25, which will dwell in our next budget. আমি এটা গৰীব কল্যাণৰ দিশত এটা ডাঙৰ পদক্ষেপ ল'ব খুজিছো। So আজি মই আপোনালোকক এই দুটা আঁচনিৰ বিষয়ে ক'বৰ কাৰণে মাতিছিলো।